মোৰ লগত উপস্থিত আছে অসম জাতীয় পৰিষদৰ সম্পাদক সংগঠন চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়া। পোনে পোনে তেখেতে কোকৰাঝাৰত আছে আৰু আমি ৰাজনৈতিক কিছু কথা তেওঁৰ লগত আলোচনা কৰিম, কিছু কথা জানিব বিচাৰিম। প্ৰথমে আপোনাক ND24লৈ স্বাগতম দাদা। ধন্যবাদ। আপুনি কোকৰাঝাৰত বাহৰ পাতি আছে, কি উদ্দেশ্য লৈ আপুনি কোকৰাঝাৰত আহিছে অলপ ক'ব নেকি? তাৰমানে আমি এটা সাংগঠনিক এটা অভিযানত আছোঁ সমগ্ৰ অসমতে, যিহেতু মই সংগঠনটো চাওঁ আৰু শদিয়াৰ পৰা ধুবুৰীলৈ বা গোসাইগাঁৱৰ পৰা জোনাইলৈ আমি সংগঠনৰ বিস্তাৰৰ কাৰণে কাম কৰি আছোঁ। আৰু বিশেষকৈ যিহেতু কোকৰাঝাৰত BTR অঞ্চল, BTRত পৰে, গতিকে BTRতো আমাৰ সংগঠনটো বিস্তাৰ কৰিব পাৰি নেকি, যিহেতু আমাৰ সংগঠনটো আছে ইয়াত কোকৰাঝাৰ শক্তিশালী আমাৰ জিলা সমিতি আছে আৰু আমাৰ দলক ভাল পোৱা বা আমাৰ দলৰ প্ৰতি আকৰ্ষিত হোৱা বহুত মানুহ ব্যক্তি আমাৰ লগত যোগাযোগ কৰি আছে। আমি আলোচনা কৰিছোঁ সংগঠনটো আৰু বিস্তাৰ কৰিব পাৰোঁ নেকি, আৰু 25ত যিহেতু BTR পৰিষদৰ নিৰ্বাচন আছে, সেই পৰিষদত আমি নিৰ্বাচন খেলিব পৰাকৈ সংগঠনটো তৈয়াৰ কৰিব পাৰোঁ নেকি। তাৰমানে যিহেতু 25ত নিৰ্বাচন হ'ব, আমি যিহেতু ইয়াত ৰাইজে কৈছে যে 10টা সমষ্টি অ'পেন আছে, অ'পেন 5টা ৰিজাৰ্ভ আৰু 5টা অ'পেন আছে, গতিকে সেই 10টাত আমি খেলিব পৰা কিবা ব্যৱস্থা কৰিব পাৰে নেকি, এইবিলাক কালি প্ৰস্তাৱ দিছে মোক। আৰু 40টা যিটো পৰিষদীয় সমষ্টি, এই পৰিষদীয় সমষ্টিবিলাকত আমাৰ জাতীয় পৰিষদৰ প্ৰতি আকৰ্ষিত হোৱা বহুত ব্যক্তি আছে, তেওঁলোককো নিৰ্বাচন খেলাৰ ক্ষেত্ৰত আমি কিবা সহায় কৰিব পাৰোঁ নেকি। সেইকাৰণে আমি সংগঠনটো বিস্তাৰ কৰিবলৈ আহিছোঁ। আৰু BTR অঞ্চলত আমাৰ শক্তিশালী হৈ আছে লাহে লাহে, বিশেষকৈ কোকৰাঝাৰত আছে জিলা সমিতি ভালকৈ, আৰু বাক্সাত আছে, ওদালগুৰিত আছে, আৰু বিশেষকৈ চিৰাঙত আমাৰ অলপ অসুবিধা হৈ আছিল, আমাৰ আগতে শক্তিশালী আছিলে চিৰাঙত, এতিয়া নতুনকৈ আকৌ কাম কৰা আকৌ আৰম্ভ কৰিছে। গতিকে নিশ্চয় BTR আমাৰ জাতীয় পৰিষদ দলটোৰ প্ৰতিও মানুহৰ এটা আস্থা আছে, গতিকে তেওঁলোকে আমাৰ লগত জড়িত হ'ব বিচাৰিছে, সেইকাৰণে আমি আহিছোঁ। আমি যদি চাব যাওঁ বিৰোধী ঐক্য মঞ্চ আপোনাৰ কংগ্ৰেছৰ নেতৃত্বত যিখিনি আঞ্চলিক দল আছে অসমত, সেইখিনি একত্ৰিতভাৱে BJPৰ লগত যুঁজ কৰাৰ কাৰণে একত্ৰিত হৈছিলে বা বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলে। কিন্তু শেহতীয়াকৈ কংগ্ৰেছে যি ৰাইজৰ দল আছে আপোনালোকৰ, সেই ৰাইজৰ দলক ওলাই দিলে। তাৰপিছত শেহতীয়াকৈ লুৰিণজ্যোতি গগৈয়ে এটা কথা উল্লেখ কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগ হোৱাটো কোনোপধ্যে সম্ভৱ নহয় বুলি এটা কথা উল্লেখ কৰিছে। গতিকে যদি BJPক ৰোধ কৰিব লগা হয়, তেতিয়াহ'লে বিৰোধী ঐক্য মঞ্চ একগোট হোৱাটো নিশ্চিত বা একগোট হোৱাটো প্ৰয়োজন আছে বুলি ভাবে নেকি আপুনি? নাই, BJP বহুত শক্তিশালী আৰু তেওঁলোকৰ সাংগঠনিক যিটো মানে পৰিকাঠামো সেইটো বহুত শক্তিশালী। মানে অসমত তেনেকুৱা সংগঠন কৰা মানে বিশেষ ৰাজনৈতিক দল নাই। কাৰণ যিবিলাক আঞ্চলিক দল আছে, ধৰি লওক UPPL কৰি আছে বা BPF কৰি আছে বা গণশক্তি বুলি এটা সংগঠন আছে, তেওঁলোকে কৰিছে নিশ্চয়, এইটো আমি খোলাখুলি কথা পাতিব পাৰোঁ। আৰু মই দেখিছোঁ আঞ্চলিক দলবিলাকৰ ভিতৰত অসম গণ পৰিষদৰ কোনো ধৰণৰ তেওঁলোকৰ কৰ্মসূচী নাই, কোনো ধৰণৰ গ্ৰাউণ্ডত তেওঁলোকে কাম কৰা নাই। ৰাইজৰ দলে কি বুলি এটা সংগঠন আছে, তেওঁলোকে কৰিছে নিশ্চয়, এইটো আমি খোলাখুলি কথা পাতিব পাৰোঁ। আৰু মই দেখিছোঁ আঞ্চলিক দলবিলাকৰ ভিতৰত অসম গণ পৰিষদৰ কোনো ধৰণৰ তেওঁলোকৰ কৰ্মসূচী নাই, কোনো ধৰণৰ গ্ৰাউণ্ডত তেওঁলোকে কাম কৰা নাই। ৰাইজৰ দলে কৰিছে, আমিও কৰি আছোঁ, গতিকে আমি চেষ্টা কৰিছোঁ। বাকী কংগ্ৰেছৰ সাংঘাতিকভাৱে তেওঁলোকৰ সাংগঠনিকভাৱে শক্তিশালী নহয় বহুত জেগাত, আৰু তেওঁলোকৰ প্ৰতি এটা বিশ্বাসযোগ্যতাৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা বিশেষকৈ নাইকিয়া হৈছে, কাৰণ তেওঁলোকৰ পৰা জিকিবিলাকক BJPলৈ গুচি যায় কংগ্ৰেছৰ পৰা। তথাপিও ৰাইজে বিচাৰিছে BJPক প্ৰতিহত কৰিব লাগে, সেইকাৰণে ঐক্যবদ্ধভাৱে যুঁজাটো বিচাৰিছে। সেইকাৰণে আমাৰ মূল মন্ত্ৰটো হ'ল, আমাৰ দলে যিটো থিৰাং কৰিছে যে আমি ঐক্যবদ্ধভাৱে BJPৰ বিৰুদ্ধে যুঁজিব লাগে। সেইকাৰণে কংগ্ৰেছৰ লগত আমি আছিলোঁ। এতিয়া কংগ্ৰেছ হঠাতে যোৱা বাই ইলেকশ্যনত উপ নিৰ্বাচনত তেওঁলোকে আমাৰ ঐক্য মঞ্চৰ পৰা আঁতৰি গ'ল। আৰু যদি তেওঁলোকে প্ৰয়োজন বুলি ভাবে, তেওঁলোকে নিশ্চয় আহিব লাগিব, কাৰণ BJPক প্ৰতিহত কৰিবলৈ হ'লে তেওঁলোকে একত্ৰিত হ'ব, মানে ঐক্যবদ্ধ হ'বই লাগিব। আৰু তাৰ লগে লগে আৰু এটা কথা আপুনি সুধিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণৰ কথা। আমি ঐক্যবদ্ধ আছোঁ, আৰু আঞ্চলিক ধাৰা দুইটা ৰাজনৈতিক দল, আৰু তাৰ জন্ম মানে যিটো আপোনাৰ জন্মৰ গাথা আপোনালোকে সকলোৱে জানে যে কিয় কাৰণে জন্ম হৈছিলে। একেই ইছ্যুকে লৈ জন্ম হৈছে যদিও যিটো জন্মৰ যিটো আঁৰত যিটো আমাৰ যিটো পটভূমি সেইটো বেলেগ বেলেগ। আৰু তাৰ লগে লগে অখিল গগৈ ডাঙৰীয়া ভালকৈ নেতৃত্ব দি আছে ৰাইজৰ দলক, আৰু জাতীয় পৰিষদ দলটো আমি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি ভালকৈ চলাই আছোঁ। আমি নিজাববীয়াকো আমি সংগঠনটো আমি নিজৰ এজেণ্ডাত আমি কাম কৰি আছোঁ, তেওঁলোকেও কৰি আছে। আৰু তথাপিও আমি ঐক্যবদ্ধ হৈ আছোঁ যে আমি বিৰোধী অসম সন্মিলিত মৰ্চা, সেই মৰ্চাৰ জৰিয়তে আমি BJPক প্ৰতিহত কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। কিন্তু তাত একত্ৰীকৰণৰ কথাটো মাজে মাজে আমাৰ মাজত
আহি যায় যে প্ৰস্তাৱ দিছে অখিল গগৈ ডাঙৰে প্ৰস্তাৱ দিছে বা দুই এজন মানুহে কয় কিন্তু চাওক আপোনালোকৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধ হৈ আছোঁ আৰু একত্ৰীকৰণ হ'লে তাৰ মেকানিজম কি হ'ব সংবিধান কি হ'ব এইবিলাক কথা আহিছে সংগঠনৰ ষ্ট্ৰাকচাৰ কি হ'ব এইবিলাক কথা আহিছে আৰু আদৰ্শটো আমি স্পষ্টভাৱে আমি চাব লাগিব যিহেতু আমি জন্মগত আমি মানে আজন্ম আমি জাতীয়তাবাদী আৰু অখিল গগৈ ডাঙৰে নিজ মুখেৰে কৈছে যে মই মাৰ্ক্সক বিশ্বাসী মাৰ্ক্সবাদী মই বিশ্বাসী তেওঁ নিজে কৈছে তাৰপিছত আৰু তেওঁ আদৰ্শটো যিমান যি হ'লেও আমাতকৈ সুকীয়া তেখেতে আঞ্চলিক দল খুলিছে এটা কথা উল্লেখ কৰিছে অখিল গগৈয়ে দৰকাৰ হ'লে তেখেতে নেতৃত্ব নল'ব লুৰিণজ্যোতি গগৈয়ে নেতৃত্ব লওক গতিকে সেই ৰাইজৰ দল আৰু জাতীয় পৰিষদক একত্ৰীকৰণ হ'ব লাগে বুলি কৈছে গতিকে ইয়াত আপোনালোকৰ একচেপ্ট কৰাত কিবা অসুবিধা আছে নেকি নাই কোৱাটো কৈছে কিন্তু মেকানিজম কি আছে টেকনিকেল কথা মেকানিজম কি আছে যে একত্ৰীকৰণ হ'লে যে কি মানে তেওঁ চৰ্ত নাই বুলি কৈছে তেনেকুৱা কথা মই দেখিছোঁ শুনা কৈছোঁ আমাকো কৈছে কেতিয়াবা কিন্তু আপুনি চাওক যে আমি ঐক্যবদ্ধ আমি যুঁজি গৈছোঁ চব আঞ্চলিক দল যিবিলাক বিজেপি বিৰোধী শক্তি আমি চব ঐক্যবদ্ধভাৱে যুঁজা এটা ফৰাম বনাব বিচাৰিছোঁ এইটো অতি গণতান্ত্ৰিক হয় বেছিকৈ কিন্তু আপুনি যেতিয়া গগৈ অখিল গগৈ লুৰিণ গগৈ এক হ'লে এটা দলত যদি আহে এটা সংকীৰ্ণতালৈ গুচি যাব এইটো স্পষ্ট কথা আৰু সেই ডিজাইনটো অলৰেডি 10 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মাই ডিজাইন কৰিছে যে তিনি গগৈ ডাঙৰ গগৈ মাজু গগৈ সৰু গগৈ মই মানে কেৰেপ নকৰোঁ বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই তাৰমানে 10 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মাই এটা নেৰেটিভ দি দিছে যে এইটো যে অখিল গগৈ লুৰিণ গগৈ বা তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ এটা সময়ত যে তেখেতক আমনি কৰিব এই কথাটো অলৰেডি তেওঁ ডিজাইন কৰি দিছে যে সংকীৰ্ণতাত তেওঁলোকক ঠেলি দিওঁ যে গগৈ হ'লে আহোম কেন্দ্ৰিক হৈ যাব পাৰে কাৰণ আৰু বেলেগ জনগোষ্ঠী আছে নহয় ধৰি লওক আমাৰ এতিয়া অসম জাতীয় পৰিষদত জগদীশ ভূঞা ডাঙৰীয়া আছে মই নিজে আছোঁ বা আন যিবিলাক বহুত জনগোষ্ঠীৰ ব্যক্তিবিলাক আছে মিচিঙৰ আছে আমাৰ কোচ কলিতাৰ পৰা আছে মৰাণৰ পৰা আছে মটকৰ পৰা আছে তো চাহ জনগোষ্ঠীৰ পৰা আছে তেওঁলোকে যিটো মানে পৰিৱেশ আমাৰ অসম জাতীয় পৰিষদত পাইছে কালি পৰহি যদি এটা ফেচ হৈ যায় যদি গগৈ ফেচ হৈ যায় দুইটা গগৈ যদি আমাৰ দলত মানে একত্ৰীকৰণ হোৱাৰ পাছত ফেচ হৈ যায় তেতিয়াহ'লেতো এইটো প্ৰব্লেম হ'ব এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বেছি সুবিধা কৰি দিয়া নিচিনা হ'ব এই কথাটো আমি বুজি পাইছোঁ গতিকে এই সংকীৰ্ণতালৈ আমি নিব বিচৰা নাই কিন্তু অখিল গগৈ আদৰ্শ আমি সন্মান কৰোঁ আৰু আমাৰ আদৰ্শটোতো আমি নিজে ধৰি ৰাখিব চেষ্টা কৰিছোঁ আৰু দুইটাই আমি ঐক্যবদ্ধ হৈ পেলাই যুঁজিব বিচাৰিছোঁ কিন্তু একত্ৰীকৰণ নহয় একত্ৰীকৰণত অসুবিধা আছে আৰু এইটো পাতিবলগীয়া কথা আছে কাৰণ মানে অকল দলটোতো অকল আমাৰ অসম জাতীয় পৰিষদ দলটোতো লুৰিণজ্যোতি গগৈ অকলে এইটো নহয় ইয়াত বহুত ব্যক্তি জড়িত হৈ আছে বহুত মানুহৰ অৱদান আছে নিস্বাৰ্থভাৱে কাম কৰি আছে আপুনি চাব অসম জাতীয় পৰিষদৰ বেছি সংখ্যক ব্যক্তিয়ে খুব তেওঁলোকে সেৱা মনোভাৱক লৈ কাম কৰি আছে আৰু খুব নিৰ্বিচ্ছিন্নভাৱে কাম কৰিছে চৰকাৰ আহে নাহে এইটো পাছৰ কথা কিন্তু জাতীয়তাবাদৰ ভেটিটো শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকৰ অৰিহণাটো আমি সন্মান কৰোঁ গতিকে তেওঁলোকৰ লগতো বহুত পাতিবলগীয়া কথা আছে যে তেওঁলোকে এইবিলাক কথাত এতিয়ালৈকে স্পষ্ট হোৱা নাই বা কথা পাতিব বিচৰা নাই গতিকে আমাৰ দলটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ সেই কথাতে আমি বেছি মনোনিৱেশ কৰিছোঁ আৰু সেই কথা কৈ বৰ্তমান সময়ত বিজেপিয়ে ৰাজ্যত যথেষ্ট তেখেতসকলৰ যিখিনি দলৰ শক্তিশালী ভিত্তি মজবুত কৰি আছে বুথ পৰ্যায়ৰ পৰা হওক বা ডিষ্ট্ৰিক্টৰ পৰা হওক গতিকে আপোনালোকৰ দলটোক সবল কৰিবৰ কাৰণে আপোনালোকে কেনেধৰণৰ পদক্ষেপ লৈছে নাই আমি এতিয়া 6 মাহ আমি সাংগঠনিক অভিযান চলাই আছোঁ তাৰপিছত আমাৰ 6 মাহৰ পাছত আমাৰ সাংগঠনিক কৰ্মসূচী অভিযান চলিব এতিয়া সাংগঠনিক অভিযান চলি আছে আৰু আমাৰ কৰ্মসূচী অভিযান চলিব 6 মাহৰ পাছত এনেধৰণৰ আমি কাম কৰি আছোঁ আৰু বহুত মানুহ আমাৰ লগত জড়িত হ'ব বিচাৰিছে আৰু বিজেপি শক্তিশালীকৈ মানুহৰ মাজত এটা বিভ্ৰান্ত সৃষ্টি কৰে আচল কথাটো আপোনালোকে জানেনে যে 2016 চনত বিজেপিৰ কিবা ভেটি আছিল জানো তাৰ আগত না আঞ্চলিক কমিটি আছিল না বুথ কমিটি আছিল ক'ৰবাতো সমষ্টি কমিটিও নাছিল জিলা কমিটিও নাছিল কোনো তেওঁলোকৰ মণ্ডল কমিটিয়ে নাছিল ৰাইজেহে তেওঁলোকক পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছিল পৰিৱৰ্তনৰ পাছত কি কৰিলে বিজেপি সকলোৱে দেখি আছে এতিয়া তেওঁলোকে শাসনৰ আহিলে কি কৰিলে বিজেপি সকলোৱে দেখি আছে এতিয়া তেওঁলোকে শাসনৰ অহাৰ পাছত মানুহসকলক তেওঁলোকে প্ৰলোভন ক্ষমতা প্ৰয়োগ কৰি তেওঁলোকে ভোট আদায় কৰি আহিছে জিকি গৈছে কিন্তু লাহে লাহে বিজেপিক প্ৰতিহত কৰিব পৰা শক্তি যদি ৰাইজে দেখে তেতিয়া বিজেপিৰ পৰা আঁতৰি পেলাই বহুত মানুহ আমাৰ ওচৰত আহিব এতিয়াতো আমাৰ লগত যোগাযোগ কৰি আছে কোনোবা টিকেট বিজেপিৰ পৰা নাপাব তেওঁলোকেতো আমাৰ ওচৰত আহিব তেওঁলোকৰ থকা ৰাইজ আমাৰ লগত আহিব আৰু ৰাইজেতো বিজেপিক বিচাৰাই নাই উপায় নোহোৱাত অপশ্যন নোহোৱাত বিজেপিক ভোট দি আছিল এইবাৰতো 26ত নিশ্চয় মানে যিটো মানুহৰ কাৰণে অপশ্যন
সেই অপশ্যনটো আমি যদি ক্লিয়াৰ কৰিব পাৰোঁ যে বিৰোধী শক্তিয়ে বিজেপিক প্ৰতিহত কৰিব পাৰিব ঐক্যবদ্ধভাৱে, তেতিয়াতো ৰাইজে আমাক ভোট দিব। কিন্তু এতিয়া বিজেপিৰ শক্তিটো বেছি দেখি আছে, কাৰণ তেওঁলোকে শাসনত আছে। কিন্তু যেতিয়া শক্তিশালীভাৱে আমি ঐক্যবদ্ধভাৱে যুঁজিবলৈ কাৰণে বিজেপিৰ বিৰোধীৰ কাৰণে যদি ৰণনীতি বনাওঁ, ৰাইজে যদি বিশ্বাসত লয়, তেতিয়া নিশ্চয় বিজেপি হাৰিব। এইখিনি কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।